বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে মই আজি ডিমৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ ডিমখিনি মই দোকানৰ পৰা কিনি অনা নহয় ঘৰৰে ডিম প্ৰথমে মই ডিমখিনি বইল হ'বলৈ দিম ইয়াৰ লগত মই আলু বইল হ'বলৈ দিম মই এটা বইল হ'বলৈ দিছোঁ ডিমবোৰ লগতে আলুবোৰ দি দিছোঁ আলুবোৰ মই ভালকৈ দিছোঁ পিছত মই টুকুৰা টুকুৰ কৰিম মই ইয়াত অকণমান নিমখ দি দিছোঁ কিয়নো ভালকৈ সিজিবৰ কাৰণে ডিম আৰু আলুখিনি এইটোত মই মছলা হিচাপে আদা নহৰু জিৰা আৰু ধনিয়া লৈছোঁ মই এইখিনি পিহি মই পেষ্ট বনাই ল'ম ডিমটো আৰু আলুটো বইল হৈ গ'ল এতিয়া অকণমান মই ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছত ডিমৰ বাকলিখিনি মই এৰাই দিম ডিমবোৰ ঠাণ্ডা হ'বৰ কাৰণে মই ঠাণ্ডা পানীত অকণমান তিয়াই থ'ম মই এতিয়া ডিমৰ বাকলিবোৰ এৰাই দিম ডিমৰ বাকলিবোৰ এৰুৱা হৈ গ'ল মই এতিয়া আলুটো চকল চকলকৈ কাটি দিম মই আলুটো এটা চকল চকলকৈ কাটি দিম মই এটা অকণমান কেৰাহীটো গৰম হ'বলৈ দিম মই প্ৰথমে ডিমখিনি ফ্ৰাই কৰি ল'ম মই ডিমটো অকণমান মাজে মাজে ফালি দিছোঁ তেতিয়া ইয়াত হালধি নিমখবোৰ সোমাব মই তেলটো অকণমান গৰম হ'বলৈ দি লওঁ ফ্ৰাই কৰা হৈ গ'ল মই এতিয়া আলুটো আৰু ভাজি দিম মই এতিয়া আলুটো ভাজিবৰ কাৰণে তেল অকণমান দি দিছোঁ মই এতিয়া পিঁয়াজ এটা কাটি লৈছিলোঁ শুকান জলকীয়া দি দিছোঁ পিঁয়াজখিনি ৰঙচুৱা হ'লে মই আলুটো ভাজি দিম পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে মই এতিয়া আলুখিনি দি দিম মই এতিয়া হালধি আধা চামুচ দি দিছোঁ আৰু নিমখ অকণমান দি দিছোঁ আদা জিৰা আৰু ধনিয়া পিহা পেষ্ট কৰা মছলাটো মই ইয়াতে দি দিছোঁ মই এতিয়া অকণমান ভাজিবলৈ দিম আলুটো ভজা হৈ গ'ল মই এতিয়া পানী দি দিম মই ইয়াত গৰম পানী দিছোঁ মই এতিয়া ভালদৰে উতলিলে মই এতিয়া ডিমবোৰ দি দিম এতিয়া ডিমবোৰ দি দিম মই এতিয়া ডিমবোৰ দি দিলোঁ ডিমবোৰ দিয়াৰ পিছত মই এতিয়া অকণমান উতলিবলৈ দিম কিন্তু ডিমবোৰত অকণমান মছলাবোৰ সোমাব লাগিব তেতিয়া খাই সোৱাদ লাগে ডিমটো এতিয়া হৈ গ'ল মই এতিয়া নমাই দিম ডিমৰ ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিলে আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত চালে ফ'ল' এটা কৰি দিব